কামৰূপৰ জলতলি নদীত মৃত্যু দুষ্প্ৰাপ্য শিশুৰ। মঙলবাৰে পুৱা নদীৰ বুকুত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃত শিশুটি। এই খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ দল। শিশুটিৰ মৃত্যুৰ কাৰণ উদ্ঘাটন কৰিবৰ বাবে ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ। আমি সদায় ডিজিজ ডায়েগনষ্টিক লেব আৰু ফৰেনচিক সায়েন্সৰ লেবলে আমি পঠাওঁ। সো লাষ্ট টাইম মৰা এটা কাৰণ কোৱা গৈছিলে ইনসেক্টিসাইড। হয়তো এনেকুৱা হ'ব পাৰে কোনোবা খেতিত কিবা মেচিনাৰী ধৰক ইনসেক্টিসাইড ইউজ কৰিলে ধুলে পানীত আৰু সেই পানীটো ডলফিনে খাই পেলাই ঢুকাইছে, তেনেকুৱা হ'ব পাৰে। আৰু ডিজিজ ডায়েগনষ্টিক চেণ্টাৰৰ ৰিপৰ্টৰ মতে বেক্টেৰিয়া বহুত বেছিকৈ আছিলে। সো এই দুটা ৰিপৰ্ট আমি লাষ্ট টাইমৰ পালোঁ আৰু এইবাৰটো অগেইন আমি পঠাম দুইটা মানে ফৰেনচিক সায়েন্স লেবৰেটৰী আৰু ডিজিজ ডায়েগনষ্টিক চেণ্টাৰ, আৰু তেতিয়াহে আমি আপোনাক তথ্যটো ক'ব পাৰিম কি কাৰণে এইটো ডেথ হৈছে। দুষ্প্ৰাপ্য শিশুৰ বিচৰণস্থলী হিচাপে স্বীকৃত জলজলি নদীত পানী কমাৰ বাবেই এই শিশুটিৰ মৃত্যু হোৱা বুলি একাংশ লোকে ক'ব বিচাৰিলেও ফৰেনচিক পৰীক্ষাতহে প্ৰকৃত সত্য উদ্ঘাটন হ'ব। কাৰণটো বৰ্তমান আমি একো ক'ব নোৱাৰোঁ, কাৰণ পোষ্টমৰ্টেম ৰিপৰ্টৰ পিছতহে আমি কি হয় মানে ফৰেনচিক লেবৰেটৰীত পঠিয়াই কি কাৰণে ডেথ হৈছে তেতিয়াহে গম পাম। 3 মাহ পূৰ্বেও মৃত্যু হৈছিল দুটাকৈ শিশুৰ। পৰিকল্পিত আঁচনি গ্ৰহণৰ জৰিয়তে চৰকাৰে ক্ৰমাৎ বিলুপ্ত হ'বলৈ ধৰা প্ৰাণীবিধ সংৰক্ষণৰ ব্যৱস্থা নকৰাৰ ফলতে এইদৰে সময়ে সময়ে অস্তিত্বৰ সংকটত ভুগিছে এইবিধ প্ৰাণীয়ে। নগৰবেৰাৰ পৰা গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাগ নিউজ।